মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে হোৱাটছআপত মেছেজ কৰি সুধি আছিলে যে ক্লাছ 5-ৰ ছেকেণ্ড ইউনিট টেষ্ট বা দ্বিতীয় গঠনাত্মক মান নিৰূপণৰ এইবাৰৰ অৰ্থাৎ 2024-25 বৰ্ষৰ কুৱেশ্যন পেপাৰ লাগে। গতিকে মই তোমালোকৰ বাবে গণিতৰ কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা। ইয়াৰ পৰা তোমালোকৰ বহুকেইটা কুৱেশ্যন এইবাৰ তোমালোকৰ পৰীক্ষাত কমন আহিব। ঠিক আছে। সময় দিছিলে 2 ঘণ্টা, মুঠ নম্বৰ আছিলে 50। 1 নম্বৰত দিছিল শুদ্ধ উত্তৰটো লিখা। ইয়াত কেইটামান প্ৰশ্ন দিছে আৰু প্ৰত্যেকটো প্ৰশ্নৰে 3টাকৈ অপশ্যন দিয়া আছে। যিটো শুদ্ধ হয় সেইটো আমাক বিচাৰি উলিয়াই লিখিব দিছে। 1 নম্বৰত দিছিল যে 1/3 বা 3/1 সমতুল্য ভগ্নাংশটো হ'ল। সমতুল্য ভগ্নাংশ আমি কেনেকৈ উলিয়াব পাৰোঁ চোৱা। এইটো আমি যদি কটাকটি কৰোঁ কিমান হ'ব? 2 গুণ 2, 2 3 গুণ 6। অৰ্থাৎ আমি এইটো কটাকটি কৰাৰ পিছত কি পালোঁ? 1/3 পালোঁ। গতিকে 1/3 সমতুল্য ভগ্নাংশটো কি হ'ব? 2/6। আশা কৰিছোঁ তোমালোকে বুজি পালা। ঠিক আছে, এইটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা। 2 নম্বৰ 2/10ক দশমিক ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব। দশমিক ভগ্নাংশত আমি কেনেকৈ প্ৰকাশ কৰিব লাগে চোৱা। ইয়াৰ 2ৰ তলত কি আছে চোৱা? 10 আছে। অৰ্থাৎ এই সংখ্যাটোৰ এটাৰ আগত আমি কি কৰিব লাগিব? দশমিক দিব লাগিব। দশমিক বহুৱাৰ এইটো নিয়ম। প্ৰথমতে ওপৰত যিটো সংখ্যা আছে সেই 2টো আমি লিখি ল'লোঁ। ইয়াত চোৱা তলত কি আছে? 10 আছে। অৰ্থাৎ এটা শূন্য থাকিলে আমি 2ৰ আগত অৰ্থাৎ এইটো ছাইডত আমি দশমিক দিব লাগিব। ঠিক আছে, এইখিনিত দশমিক দিব লাগিব আৰু দশমিকটো দিয়ে ইয়াতে এটা শূন্য দিব লাগিব। এইটো হৈছে দশমিক ভগ্নাংশত লিখাৰ এটা নিয়ম। ঠিক আছে, গতিকে অপশ্যন নম্বৰ এ হ'ব এইটোৰ শুদ্ধ উত্তৰ। এনেকুৱা ধৰণৰ বহুতো কুৱেশ্যন মই তোমালোকক আমাৰ অনলাইন ক্লাছতো দিছিলোঁ। তোমালোকে যদি অনলাইন ক্লাছসমূহত এতিয়ালৈকে জইন কৰা নাই, তোমালোকে অনলাইন ক্লাছসমূহ অতি কম পইচাত কৰিব পাৰিবা। তাত তোমালোকে ক্লাছ 5-ৰ চৰকাৰী বিদ্যালয়ৰ প্ৰত্যেকটো ছাবজেক্টৰে প্ৰত্যেকটো লেচনৰে এক্সপ্লেনেশ্যনৰ সৈতে কুৱেশ্যন আনচাৰসমূহ তোমালোকে পাবা। এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নম্বৰত মেছেজ কৰা অনলাইন ক্লাছসমূহ কৰিবৰ বাবে। 3 নম্বৰত দিছিলে চোৱা 1 মিটাৰত কিমান মিলিমিটাৰ। ঠিক আছে, নেক্সট 4 নম্বৰত দিছিলে যে 9 চেণ্টিমিটাৰক মিলিমিটাৰত প্ৰকাশ কৰিলে কিমান হ'ব। 5 নম্বৰত দিছিল যে 560 চেণ্টিমিটাৰক মিটাৰত প্ৰকাশ কৰিলে আমি কি লিখিম। তাৰপিছত 6 নম্বৰত দিছিল 120 মিনিটত কিমান ঘণ্টা। তোমালোকক যদি এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ লাগে তোমালোকে এই ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবা। লগতে যদি 20টা লাইক আহে মই অহাকালি গোটেইখন কুৱেশ্যন পেপাৰৰ আনচাৰৰ ভিডিঅ' এই চেনেলত আপলোড কৰি দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিবা। ঠিক আছে, 6 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ কি হ'ব? তোমালোকে নিশ্চয় জানাই যে 120 মিনিটত কিমান ঘণ্টা সুধিছে। আমি জানো যে 60 মিনিটত কি হয়? 1 ঘণ্টা হয়। গতিকে 60 কি হয়? 60ক আমি 2ৰে পূৰণ কৰিলে কিমান পাম? 120 পাম। ঠিক আছে, অৰ্থাৎ 60 মিনিটত যদি 1 ঘণ্টা হয় 120 মিনিটত 2 ঘণ্টা হ'ব। ঠিক আছে, নেক্সট চোৱা। ইয়াতে আমাক হৰণ কৰিব দিছিলে। ঠিক আছে, 4225ক 100ৰে হৰণ কৰিব দিছে। তাৰপিছত ইয়াত দিছিলে BEDৰ প্ৰতিফলনৰ সমমিতি কি হ'ব উলিয়াব দিছে। 9 নম্বৰ প্ৰশ্নটো দিছিল যে এলভিছ আলী হাজৰিকা কোনবিধ খেলৰ লগত জড়িত। এইটো কোনটো খেলৰ লগত জড়িত? সাঁতোৰ। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট চোৱা কুৱেশ্যনটো। 10 নম্বৰ তলৰ কোনটো সংখ্যাৰ সমমিতি ৰেখা দুডাল। 11 নম্বৰ দিছিল ৰাতিপুৱা 6 বজাৰ পৰা দুপৰীয়া 1 বজালৈ কিমান ঘণ্টা। তাৰপিছত দিছিল হাফ কিলোগ্ৰামত কিমান গ্ৰাম। হাফ মানে কি? 1000 কিলোগ্ৰামত 1 কিলোগ্ৰাম। 1 কিলোগ্ৰামৰ আধা এইটো হ'ব 500 গ্ৰাম। ঠিক আছে, 500 গ্ৰামৰ লগত 500 গ্ৰাম যোগ কৰিলে আমি কিমান পাওঁ? 1000 গ্ৰাম আমি পাওঁ। গতিকে যিহেতু আমাক সুধিছে হাফ কিলোগ্ৰামত কিমান গ্ৰাম, হাফ কিলোগ্ৰামত হ'ব 500 গ্ৰাম। নেক্সট চোৱা, ইজি কুৱেশ্যন এইবিলাক গোটেইবিলাক মই তোমালোক শিকাইছিলোঁ যে 10 মিলিমিটাৰত কিমান চেণ্টিমিটাৰ। তাৰপিছত দিছিলে 0.09ক দশমিক ভগ্নাংশত প্ৰকাশ কৰিলে কি হ'ব। তাৰপিছত দিছিলে তলৰ কোনটো সংখ্যাৰ 1 পাক ঘূৰালে একে অৱস্থা পাব উলিয়াব দিছে। নেক্সট কুৱেশ্যনটো দিছিল 3.2 × 2 এইটো পূৰণ কৰিলে কিমান হ'ব উলিয়াব দিছিল। তাৰপিছত এই কুৱেশ্যনটোত দিছিল 310 310ৰ লগত এনেকুৱা কি সংখ্যা যোগ কৰিলে আমি 410 পাম। এইটো তোমালোকে কেনেকৈ উলিয়াব লাগিব? 410ৰ পৰা তোমালোকে 310টো বিয়োগ কৰিব লাগিব। বিয়োগ কৰিলে তোমালোকে যিটো বিয়োগফল পাবা সেইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অৰ্থাৎ চোৱা 0ৰ পৰা 0 গ'লে 0, 1ৰ পৰা 1 গ'লে 0, 4 3 গ'লে হৈছে 1। অৰ্থাৎ অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। এনেকুৱা ধৰণে তোমালোকে আনচাৰসমূহ উলিয়াব লাগিব।
নেক্সট কুৱেশ্যনটো চোৱা PL × 4 = 168 পিৰ মান 4 হ'লে এলৰ মান কি হ'ব পিৰ মান যদি 4 হয় এলৰ মান কিমান হ'ব আমাক উলিয়াব দিছে নেক্সট কুৱেশ্যনটোত দিছিল ইয়াত কেইটামান ইমজি দিছে ইয়াতে খালী ঠাইত কি হ'ব আমাক সুধিছে নেক্সট চোৱা 10 নম্বৰ প্ৰশ্নটো অভিৰুচি ক্ৰিয়া দিৱস কাৰ জন্মদিনৰ লগত জড়িত 2 নম্বৰ দিছিল তলৰ ভগ্নাংশবোৰক দশমিক ভগ্নাংশত প্ৰকাশ কৰা এনেকৈ একেবাৰে ইজি হয় তোমালোকে কৰিব নিশ্চয় পাৰিবা এই দশমিক ভগ্নাংশত যেনেকুৱা চোৱা প্ৰথমটো মই কৰি দিছোঁ ইয়াত কিমান আছে 7/100 দিয়া আছে এইটো যদি আমি দশমিক ভগ্নাংশত লিখোঁ প্ৰথমতে আমি 7টো লিখি ল'ব লাগিব ইয়াত চোৱা 100ৰ তলত কেইটা শূন্য 100ৰ কেইটা শূন্য আছে দুটা গতিকে দুটাৰ আগত দশমিক হ'ব গতিকে ইয়াতে এটা শূন্য দিব লাগিব দি ইয়াতে এটা দশমিক তাৰপিছত ইয়াতে শূন্য অৰ্থাৎ 0.07 ঠিক তেনেকুৱা ধৰণে 35/1000ক যদি আমি দশমিক ভগ্নাংশত লিখোঁ প্ৰথমতে আমি 35টো লিখি ল'ম তিনিটা শূন্য আছে গতিকে 1 2 35ত দুটা অংক আছে আৰু এটা শূন্য দি ল'ম তিনিটাৰ আগত দশমিক আৰু ইয়াতে এটা শূন্য অৰ্থাৎ 0.035 3 নম্বৰত কি দিছে চোৱা সমাধান কৰিব দিছিলে এইকেইটা সমাধান কৰিব দিছে ইয়াতে 6 নম্বৰ দিছিলে ঠিক আছে তলত এটা পূৰণো দিছিল 19 ঘণ্টা পূৰণ 8 19ৰ লগত 8 পূৰণ কৰিব দিছে নেক্সট চোৱা 4 নম্বৰ প্ৰশ্নটো 42 কিলোমিটাৰ 85 মিটাৰক মিটাৰত প্ৰকাশ কৰিব দিছে 5 নম্বৰত দিছিল 2783 চেণ্টিমিটাৰক মিটাৰত প্ৰকাশ কৰা 6 নম্বৰত দিছিল তলৰ চিত্ৰসমূহৰ সমমিতি ৰেখা টানা 7 নম্বৰত দিছিল মদনে প্ৰতিমাহে 5000 টকা ঘৰ ভাড়া দিয়ে এবছৰত কিমান টকা ঘৰ ভাড়া দিব এক মাহত কিমান দিয়ে 5000 গতিকে 5000 লগত আমি জানো এক বছৰত কিমান মাহ 12 মাহ গতিকে 5000 লগত 12 আমি পূৰণ কৰিব লাগিব পূৰণ কৰিলে আমি কিমান পাম 60000 পাম ঠিক আছে তোমালোকে পূৰণটো কৰি চাবা নেক্সট কুৱেশ্যনটো চোৱা 8 নম্বৰটো যে এখন বিমানে ঘণ্টাত 2068 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে এখন বিমানে 4 ঘণ্টাত যদি 2068 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে 1 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা এইটো আমি হৰণ কৰি উলিয়াব পাৰিম ঠিক আছে 2068 / 4 এইটো হৰণ অংক নিশ্চয় তোমালোকে শিকিছাই জানাই তোমালোকে হৰণটো নিজে কৰি চাবা নেক্সট কুৱেশ্যনটো চোৱা 9 নম্বৰটো যে 1ৰ পৰা 16লৈ সংখ্যাবোৰ 4 পূৰণ 4 যাদুবৰ্গত 4 × 4 যাদুবৰ্গত এনেদৰে সজোৱা যাতে প্ৰতিটো শাৰী আৰু স্তম্ভৰ যোগফল 36 হয় অৰ্থাৎ তোমালোকে এনেকুৱা যাদুবৰ্গ এটাত সজাব লাগিব যিটোত শাৰী আৰু স্তম্ভৰ যোগফল চাৰিওফালৰ পৰা যোগ কৰিলে 34 হয় 10 নম্বৰত দিছিলে চানেকিবোৰ সম্পূৰ্ণ কৰা ঠিক আছে এইটো ইফালে হ'ল এইটো ইফালে নেক্সট কি হ'ব এইটো এইফালে হ'ব এনেকুৱা ধৰণে চানেকিসমূহ সম্পূৰ্ণ কৰিব লাগিব এইখিনি আছিল আজিৰ এই ভিডিঅ'টি যদি ভিডিঅ'টো চাই ভাল পালা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা কিবা যদি সুধিবলগীয়া আছে ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে হোৱাটছআপত মেছেজ কৰি সুধিব পাৰিবা